কেনেকৈ সৃষ্টি হৈছিল ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰ। কোনে ঢেকীয়া খুৱাইছিল গুৰু মাধৱদেৱক? এহাল বৃদ্ধ দম্পতীয়ে গুৰুজনাক কৰা সেৱাৰ মূল্যৰূপে অসমীয়া জাতিয়ে পালে ঢেকীয়াখোৱা নামঘৰ। অসমীয়া সমাজ জীৱনৰ ঐতিহাসিক আৰু আধ্যাত্মিক পীঠস্থান ঢেকীয়াখোৱা নামঘৰৰ জন্মৰ কাহিনী এয়া। আজিৰ পৰা কেইবাশ বছৰ পূৰ্বে এটা দিনত হঠাৎ আজিৰ ঢেকীয়াখোৱা নামেৰে জনাজাত গাঁওখনৰ এহাল বৃদ্ধ দম্পতীৰ ঘৰত উপস্থিত হৈছিল মাধৱদেৱ গুৰুজনা। শুনক সেই দিনটোত কিদৰে গুৰুজনাক বৃদ্ধ দম্পতীহালে সেৱা কৰি আজিৰ ঢেকীয়াখোৱা নামঘৰৰ প্ৰতিষ্ঠা কৰিলে। 1450 শক 1528 চন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এই য'তে চাকিগছ জ্বলি আছে সেই জেগাতে এহাল বৃদ্ধ দম্পতী আছিল। সেই দম্পতীৰ গৃহতে এদিন এৰাতি আশ্ৰয় লৈ তেখেতে গুৰু সেৱা কৰি পেলাই এই বন্তি গছি তেতিয়া জ্বলাইছিল। হয়তো সেই সময়ত ঔটেঙা বা অমিতা তেনেকুৱা পাত্ৰ আছিল আৰু সেই বন্তি গছি জ্বলাই পেলাই তেখেতে গুৰু সেৱা কৰিছিল। আৰু সেই বৃদ্ধ দম্পতীয়ে গুৰুজনক এৰাতি শুশ্ৰূষা কৰি তেখেতসকলৰ তাত আশ্ৰয় দি ৰাখিছিলে আৰু 4টা বৰগছৰ খুঁটি মাৰি তেখেতে এটা সীমাও নিৰ্ধাৰণ কৰিছিল আৰু তেখেতক সেই এসাঁজ খুৱাবৰ কাৰণে সেই সময়ত তেনেকুৱা বস্তু নাছিল। আমাৰ জংঘলে আৱৰা তেতিয়া ঢেকীয়া শাক বুটলি আনি পেলাই তেখেতক এমুঠি অন্ন খুৱাইছিল। সেয়েহে এই ঠাইডোখৰ নাম আমাৰ ঢেকীয়াখোৱা হ'ল। সেই স্থানতে গুৰুজনাই জ্বলাই গৈছিল এগছি বন্তি, থৈ গৈছিল এপাহ দুষ্প্ৰাপ্য ঢেকীয়া ফুল আৰু ৰুই গৈছিল এজোপা বৰগছো। গুৰুজনাই তাহানিতেই জ্বলাই যোৱা সেই ঐতিহাসিক বন্তি গছি আজিও জ্বলি আছে সগৌৰৱেৰে। আজিও সংৰক্ষণ হৈ আছে গুৰুজনাই থৈ যোৱা ঢেকীয়া পাহি আৰু তেওঁ ৰুই থৈ যোৱা বৰগছজোপাও। এইখিনিতে বুঢ়া বুঢ়ী এহাল আছিলে, দুজন আছিলে। তাৰপিছত তেখেতে দিহাই আহিছিলে নাৱেৰে আহি এইখিনিতে নাও ৰাখি পেলাই ইয়াত সোমাই পেলাই বুঢ়ী বুঢ়ী পালেহি। বুঢ়ী বুঢ়ীতে থাকি পেলাই 5 দিনা এই তেখেতে গুৰু সেৱা কৰে নহয়, সেইখিনিতে তাৰমানে তেখেতে আসন ভাগ প্ৰতিষ্ঠা কৰি পেলাই গুৰু সেৱা কৰি আছিলে, বন্তি দুগছ জ্বলাইছিলে। তাৰপিছত বুঢ়া বুঢ়ীয়ে কি দিব এতিয়া, তেখেতক ভোজন কৰাব লাগিবই। এই ঢেকীয়া ছিঙি আনিলেগৈ, কোমল ঢেকীয়া আমি যেতিয়া খাওঁ, ঢেকীয়া শাক বুটলি আনিলে, আনি তেখেতক ভোজন কৰাইছিল।